নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ তো অৰুণোদয়ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ অৰুণোদয় সম্পূৰ্ণ আপোনালোকৰ যিবিলাক কুৱেশ্যন আছিলে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'বনে নাই তো কেতিয়াৰ পৰা ইয়াৰ আবেদন চলিব অফলাইন নে অনলাইন তো সম্পূৰ্ণ আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিছোঁ যদিহে আপোনালোকে এই চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব ইয়াৰ আবেদন প্ৰক্ৰিয়া আপোনালোকে ইতিমধ্যে গম পাইছে যে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে ইয়াৰ আবেদন চলিব সম্পূৰ্ণ অফলাইনৰ জৰিয়তে আপোনালোকৰ ইয়াৰ আবেদন চলিব তো আপোনালোকে ইয়াৰ ফৰ্ম ক'ত পাব কেনেকৈ আবেদন কৰিব কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব তো সম্পূৰ্ণ প্ৰচেছ আমি এই ভিডিঅ'টিত আলোচনা কৰিছোঁ তেনেহ'লে আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নতুন হিতাধিকাৰী 37.2 লাখ নতুনকৈ আপোনালোকক ইয়াত যুক্ত কৰিব তাৰপিছত আছে এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ এখন ৰেচন কাৰ্ড থাকিলে ইয়াৰ আপোনালোকে এজন হিতাধিকাৰী হ'ব পাৰিব তাৰপিছত আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক অৰ্থাৎ আধাৰ লগত যোগ হৈ থকা আপোনালোকৰ ৰেচন কাৰ্ডখন থাকিব লাগিব তেতিয়াহে ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব তাৰপিছতো হৈছে অসমত বসবাস কৰি থকা স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে ইয়াৰ সুবিধা পাব তাৰপিছত 18 বছৰ ঊৰ্ধ্বৰ যোগ্য মহিলা হ'ব লাগিব নতুবা দিব্যাংগজন হিতাধিকাৰীসকলেহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ সুবিধা পাব ইয়াতে আপোনালোকক দিয়া আছে কোনসকল মহিলাই ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু কোনে আবেদন কৰিব নোৱাৰিব ইয়াতে আপোনালোকে চালে দেখিবলৈ পাব বিধৱা অবিবাহিত 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা ইয়াতে সম্পূৰ্ণকৈ আপোনালোকক দিয়া আছে কোনসকলে আবেদন কৰিব পাৰিব তো যদি আপোনালোকে বিধৱা হয় অবিবাহিত হয় তেতিয়া আবেদন কৰিব পাৰিব আৰু বিবাহ বিচ্ছেদিত হ'লে আৰু অকলশৰীয়া মহিলা হ'লে তাৰপিছতো হৈছে তৃতীয় লিংগ লোকেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব তাৰপিছত ইয়াতে দেখিবলৈ পাইছে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2016 অনুসৰি যিসকল দিব্যাংগ হয় তেওঁলোকো ইয়াৰ বাবে আবেদন কৰিব পাৰিব চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া মহিলা চৰকাৰীভাৱে পঞ্জীয়নভুক্ত হোৱা বৃদ্ধাশ্ৰমত থকা লোকে আৰু লগতে ৰোগীয়া যদি মহিলা হয় তেনেহ'লে ইয়াৰ বাবে আবেদন কৰিব পাৰিব তাৰপিছতো হৈছে পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী যদিহে বৃদ্ধ হয় অৰ্থাৎ আপোনালোকৰ গিৰিয়েকজন যদিহে 60 বছৰ ঊৰ্ধ্বৰ অধিক হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলাই আবেদন কৰিব পাৰিব তাৰপিছত কিছুমান বেমাৰৰ নাম ইয়াতে উল্লেখ কৰিছে HIV থেলাছেমিয়া হিমোফিলিয়া চেৰিব্ৰেল পালচি কুষ্ঠ অটিজম স্পেকট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা মহিলাসকল আশ্ৰয়হীন পৰিয়ালৰ মহিলা তাৰপিছতো হৈছে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাসকলেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব অন্ত্যোদয়া অন্ন যোজনা মহিলা হিতাধিকাৰীসকলেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব তাৰপিছত দিয়া আছে মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱাৰ পৰিয়ালৰ মহিলাসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে যদিহে আবেদন কৰিব বিচাৰে তেনেহ'লে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ নাম্বাৰ 1ত লাগিব আধাৰ কাৰ্ড তাৰপিছতে লাগিব আপোনালোকৰ পান কাৰ্ড ডমিচাইল চাৰ্টিফিকেট ইনকাম চাৰ্টিফিকেট বেংক পাছবুক মোবাইল নাম্বাৰ পাছৱৰ্ড চাইজ আপোনালোকৰ একপি ফটো আৰু এখন ৰেচন কাৰ্ড আপোনালোকৰ প্ৰয়োজন হ'ব তাৰপিছৰটো কুৱেশ্যন হৈছে আপোনালোকৰ কেনেকুৱা ধৰণে আবেদন কৰিব ক'ত আপোনালোকে ইয়াৰ বাবে ফৰ্ম পাব আপোনালোকে ইয়াৰ বাবে গাঁও পঞ্চায়তত আপোনালোকে যাব লাগিব তাতেই ইয়াৰ বাবে আপোনালোকে ফৰ্ম পাব সম্পূৰ্ণ অফলাইনৰ জৰিয়তে এই বৰ্তমানলৈকে আপোনালোকৰ আবেদন চলি আছে অনলাইনত ইয়াৰ আবেদন চলা নাই তো গাঁও পঞ্চায়তত যাব তাতেই অৰুণোদয় ফৰ্ম পাব নতুবা আপোনালোকে গাঁৱৰ 4জন ব্যক্তিক নিৰ্ধাৰিত কৰি দিছে যে অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ তো তেওঁলোকেও আপোনালোকক আবেদন কৰি দিব যদিহে আপোনালোকে তেনেকুৱা নিৰ্ধাৰিত ব্যক্তি আপোনালোকে নাই তেনেহ'লে গাঁও পঞ্চায়তত গৈ আপোনালোকে আবেদন কৰিব পাৰে আৰু ডিটেইলত আপোনালোকে তাতেই জানিব পাৰিব ইয়াৰ আবেদন প্ৰক্ৰিয়াৰ বিষয়ে বন্ধু বান্ধৱীসকল ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল যদি ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ